ইয়াৰ আগৰ ভিডিঅ'ত মই ইতিমধ্যে কৈছোঁ যে উঠি অহা ছোৱালীসকলক কেন্দ্ৰ কৰি মই কিছুমান কথা ক'ব খুজিছোঁ আৰু তাৰে আজি প্ৰথম এই ভিডিঅ'টো কৰিবলৈ লৈছোঁ। আজিৰ তাৰিখত মোৰ বাবে মই যাক উদ্দেশ্য কৰি এই ভিডিঅ'টো কৰিছোঁ তেওঁলোক হ'ল 19 বছৰমান বয়সৰ পৰা 23 বছৰমান বয়সৰ ছোৱালীবিলাক। তেওঁলোক প্ৰধানকৈ ছাত্ৰী, এই অৱস্থাত ছাত্ৰ অৱস্থাতেই থাকে। গতিকে 19 বছৰমান বয়স মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছৰ আৰু 23 বছৰমান বয়স তাৰমানে গ্ৰেজুৱেশ্যন বা কোনো ক্ষেত্ৰত মাষ্টাৰ্ছো হ'ব পাৰে। এই পৰ্যায়টো অতিক্ৰম কৰিবলৈ হোৱাৰ বয়সটো তাৰমানে হায়াৰ ছেকেণ্ডেৰীৰ পাছত যিটো পথ লোৱা হ'ল পঢ়িবৰ বাবে সেই পথত যিটো কোৰ্চ লোৱা হৈছে প্ৰফেশ্যনেল কোৰ্চো হ'ব পাৰে অথবা এইটো জেনেৰেল কোৰ্চো হ'ব পাৰে। জেনেৰেল কোৰ্চ হ'লে BA, BSc, তাৰপিছত MA, MSc এনেধৰণৰ হ'ব পাৰে। BCom, MCom ইত্যাদি হ'ব পাৰে। ল' কোৰ্চ হ'ব পাৰে। তাৰ পাছত অন্য প্ৰফেশ্যনেল কোৰ্চ হ'লে ইঞ্জিনিয়াৰিং হ'ব পাৰে, মেডিকেল হ'ব পাৰে। তেওঁলোকৰ ক্ষেত্ৰত হ'লে আকৌ এইটো গ্ৰেজুৱেশ্যন কোৰ্চ হ'ব। এই বয়সৰ ছোৱালীবিলাকক উদ্দেশ্য কৰি মই আজি কথাখিনি ক'বলৈ লৈছোঁ। এইখিনি বয়সত তোমালোকে ইতিমধ্যে যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰ্যায়টো অতিক্ৰম কৰিলা আৰু তোমালোকৰ নিৰ্ধাৰিত হ'ল তোমালোকে কি পঢ়িবা, মোটামুটি তোমালোকৰ কেৰিয়াৰৰ যিটো পথ সেইটোও নিৰ্ধাৰিত হ'ল। যেনে তুমি যদি মেডিকেল পঢ়িম বুলি ভাবিছিলা, ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছিলা বা কোনোবা এটা বিষয়ত BA পঢ়িম বুলি ভাবিছিলা, BSc পঢ়িম বুলি ভাবিছিলা, ল' পঢ়িম বুলি ভাবিছিলা ইত্যাদি তোমাৰ ইতিমধ্যে নিৰ্ধাৰিত হৈ গৈছে। গতিকে তোমাৰ আজিৰ তাৰিখত সেই ধৰণৰ চিন্তাৰ পৰা তুমি মুক্ত, যিটো হয়তো তুমি প্ৰায় ক্লাছ 9 মানৰ পৰা 9ম শ্ৰেণী মানৰ পৰা ল'ব লগা হৈছিল। তোমালোকে কি পঢ়িবা সেইটো বিষয় 9ম শ্ৰেণী মানৰ পৰা তোমালোকে আৰম্ভ কৰিছা চিন্তা কৰিবলৈ। তাৰপাছত তোমালোকে 10th পাছত ছায়েন্স, আৰ্টছ বা কমাৰ্চ কি ষ্ট্ৰীমত যাবা সেইমতে চিন্তা কৰিবলগীয়া হৈছে। তাৰপাছত আকৌ হায়াৰ ছেকেণ্ডেৰীৰ পিছত কি পঢ়িবা, ক'ত ছিট পাবা, এণ্ট্ৰেঞ্চ, এনেধৰণৰ নানান ধৰণৰ তোমালোকে চিন্তা কৰিবলগীয়া হৈছে। তাৰপিছত যিহেতু তোমালোকে সেই পৰ্যায়টো অতিক্ৰম কৰিলা, গতিকে সেই ধৰণৰ চিন্তাৰ পৰা তোমালোকে মুক্ত হ'লা। কিন্তু তাৰ মাজত দুই এক হয়তো তেনে চিন্তাত থাকিব পাৰা, কাৰণ কোনোবাই আকৌ কোনোবা এটা কোৰ্চৰ কাৰণে হয়তো ট্ৰাই কৰিব পাৰা, আকৌ এণ্ট্ৰেঞ্চ দিব পাৰা, এনেকুৱা দুই একৰ থাকিব। কিন্তু প্ৰধানকৈ মূলতঃ তোমালোকৰ পথটো নিৰ্ধাৰিত হৈ গৈছে। আৰু তোমালোকৰ হয়তো কোনোৱে নিজৰ ঘৰৰ পৰাই পঢ়িছা আৰু কোনোৱে হয়তো হোষ্টেললৈ আহিছা। আৰু হয়তো তোমালোকৰ বহুতৰ হোষ্টেল লাইফ এয়া প্ৰথম। আকৌ কাৰোবাৰ হয়তো আগতেও স্কুলতো বা হায়াৰ ছেকেণ্ডেৰী লেভেলতো হোষ্টেল লাইফৰ এক্সপিৰিয়েঞ্চ আছে। যিয়ে নহওক, এনেধৰণৰ তোমালোকে জীৱনৰ এক নতুন পৰিক্ৰমাত ভৰি দিছা। ইয়াত ভৰি দিয়াৰ লগে লগে তোমালোকে দেখা পাবা, যিহেতু তোমালোকৰ এটা পৰ্যায়ৰ চিন্তা তোমালোকে অতিক্ৰম কৰিলা আৰু এতিয়া যিহেতু এটা কোৰ্চত ইতিমধ্যে ভৰি থলা, গতিকে সেই ধৰণৰ চিন্তা নাই। তেনে পৰ্যায়ত তোমালোকে কিছু মুক্ত অনুভৱ কৰিবা। আৰু মুক্ত অনুভৱ কৰাৰ লগতে এখন নতুন পৃথিৱীত ভৰি থোৱাত নানা ধৰণৰ ৰঙীন কথা বাৰ্তা দেখা পাবা। তোমালোকৰ লগৰ ভাগৰ বা ঘৰৰ পৰাও যদি গৈছা কলেজলৈ, তেতিয়াহ'লে তাত গৈ এনেধৰণে কিছুমান নতুন কথাৰ সন্ধান পাবা, নতুন আলোচনা বিলোচনা, নতুন হোষ্টেলত থকাসকলে বিশেষকৈ বেছিকৈ পাব নতুন কিছুমান চৰ্চা, নতুন কিছুমান ঠাইলৈ যাব পৰাৰ সুবিধা বা হোষ্টেলৰ কেম্পাছতেই হয়তো তেনেকুৱা ধৰণৰ কলেজ কেম্পাছতেই কিছু অনুষ্ঠান, বহুত ধৰণৰ মানুহ আহে, লগ পাবা। এনে ক্ষেত্ৰত কি হয়, কিছু ৰঙীন পৃথিৱীখনে যথেষ্ট আকৰ্ষণ কৰে আৰু বহুতৰ তাতে দেখা পোৱা যায়, যিহেতু তোমালোকে ইতিমধ্যে যুৱাৱস্থা পাইছা, বহুতৰ বিশেষ সংগী, বিশেষ বন্ধু বা বন্ধু বান্ধৱী তেওঁলোকৰ থাকে।
আৰু বিশেষ বন্ধু বান্ধৱী থকাৰ লগে লগে কথা বাৰ্তাবিলাক কিছু বেলেগ হয়, তেওঁলোকৰ আলোচনা বিলোচনা বেলেগ হয়, তেওঁলোকে অকলশৰীয়াকৈ লগ পাবলৈ বিচাৰে, নানান ধৰণৰ কথা শ্বেয়াৰ কৰে, ইত্যাদি ইত্যাদি। এনেধৰণৰ কথাবিলাক দেখাৰ পাছত বহুতৰ ভাৱ হয় যে মোৰ এজন সংগী নাই, মোৰ এজন সংগী থাকিব লাগিছিল, আৰু সংগী থাকিলেহে মোৰ ৰঙীন হ'লহেঁতেন বাকীবিলাক কথা, বা বাকী মানে আন যিসকলৰ সংগী আছে তেওঁলোকতকৈ তেওঁ যেন বহুত কিবা নাই, তেনেধৰণৰ অনুভৱ কৰে। আৰু লগতে ভাবে সংগী থাকিলে মই অমুকলৈ যাব পাৰিলোহেঁতেন, তমুকটো বস্তু চাবগৈ পাৰিলোহেঁতেন, এনেধৰণৰ মোৰ বেলেগ ধৰণৰ মই ৰেষ্টুৰেণ্টলৈ যাবলৈ পাৰিলোহেঁতেন, মোৰ জীৱন এনেকুৱা ধৰণৰ ৰঙীন হ'লহেঁতেন, এনেধৰণৰ বহু ভাৱ আহে। এতিয়া মূল কথাটো হ'ল যে এই যে তোমাৰ যে মূল চিন্তাখিনি যে পঢ়া শুনাৰ ক্ষেত্ৰত আঁতৰিল, তুমি এটা নতুন ঠাইত প্ৰৱেশ কৰিলা, তাৰ পাছত পৃথিৱীখন কিন্তু অন্য ধৰণেও মুক্ত হৈ আছে। তাত তুমি সেই পৰিৱেশত তুমি নতুন নতুন পঢ়াৰ কোৰ্চ আছে, নতুন নতুন কিবা তোমাৰ শিকিবলৈ মন আছিল, সেইবিলাক শিকাৰ সুবিধা আছে, কলেজ কেম্পাছত আছে বা বাহিৰৰ পৃথিৱীখনত আছে, বা তেনেধৰণৰ বহু বন্ধু বান্ধৱ তুমি পাইছা, যিবিলাকৰ জৰিয়তে তোমাৰ শিকাৰ আগ্ৰহ থকা অন্য বিষয়লৈও তুমি যাবলৈ পাৰা। এই ধৰণে নেভাবি যদি কেৱল সংগীৰ প্ৰয়োজনীয়তা বা সংগীৰ অভাৱ অনুভৱ কৰিবলৈ লোৱা হয়, আৰু তেনেদৰে ভাবি পেলাই বিশেষ সংগী গ্ৰহণ কৰা হয়, এনে ক্ষেত্ৰত দেখা যায় যে বহু সময়ত বহু ভুল হয়। কিয়নো এইখিনি সময়ত তোমালোকৰ সকলো কথা বুজাৰ, সকলো কথা দেখাৰ শুনাৰ পৰিপক্কতা নাথাকে, যাৰ ফলত যধে মধে হঠাতে সংগী লোৱাৰ ফলত এপাৰেণ্টলি বা উপৰুৱাভাৱে হয়তো হ'ব পাৰে যে খুব দুই এটা সা সুবিধা হৈছে তাৰ ফলত সংগীৰ অৱস্থিতিৰ বাবে, কিন্তু তাতে যি ধৰণৰ আৱেগিক ইনভলভমেণ্ট বা সময় দিব লগা হয়, তাৰ ফলত তুমি হয়তো বহু কথাৰ পৰা আঁতৰি আহিছা, বা তোমাৰ অভিভাৱকেও হয়তো বহুত সময়ত তোমাক এনে কথাৰ পৰা আঁতৰি থাকিবৰ বাবে আহ্বান জনাইছে, কিন্তু তুমি সাংঘাতিক ধৰণে সংগীৰ প্ৰয়োজনীয়তা আছে বুলি উপলব্ধি কৰিছা। এই উপলব্ধি সদায় শুদ্ধ নহ'ব পাৰে, কিয়নো যে তোমাৰ সংগী যিবোৰ কাৰণত আমাক প্ৰয়োজন, জীৱনৰ সুদীৰ্ঘ জীৱন পথত সংগীয়ে যি ভূমিকা পালন কৰিব পাৰে, বা যিবোৰ প্ৰয়োজনীয়তাত সংগীৰ বা যুগ্ম জীৱনৰ সৃষ্টি হৈছিল, সেই সকলোবোৰ কথা তোমাৰ এতিয়া জ্ঞাত নহয়। তেনে অৱস্থাত কি হয়, এনেধৰণে যধে মধে সংগী গ্ৰহণ কৰিলে সেই সংগীয়ে পিছত সেই সকলোখিনি পূৰ কৰিব নোৱাৰিবও পাৰে, বা তুমিও সংগী হিচাপে আনজনৰ প্ৰতি সেই ধৰণৰ সকলোখিনি পূৰ কৰিব নোৱাৰিব পাৰা। আৰু যদি ভবা যায় যে এনে সাময়িকভাৱে সংগী লৈ পেলাই আনন্দ কৰোঁ, সেইটো এটা শুদ্ধ পথ নহয়, যিহেতু নানান তাত আৰু বহু ধৰণৰ কথা আছে, সেইবোৰ মই পিছলৈ ক'ম। কিন্তু এইখিনি ক'বলৈ যাওঁতে কোনো ধৰণে বন্ধুত্ব নকৰিবলৈ কোৱা হোৱা নাই, বন্ধুৰ প্ৰয়োজনীয়তা নাই বুলি কোৱা হোৱা নাই, আৰু বন্ধু খুব ভাল কথা, নতুন নতুন বন্ধু বান্ধৱৰ সৈতে সম্পৰ্কিত হ'ব লাগে, নতুন নতুন বন্ধু বান্ধৱৰ সৈতে নতুন নতুন দিগন্তৰ সন্ধান কৰিব লাগে, কিন্তু মই কৈছোঁ এইখিনি বিশেষ বন্ধুৰ কথা, সেইটো তোমালোকে নিশ্চয় বুজি পাইছা। আৰু সেই ক্ষেত্ৰত অভিভাৱকে যি বাধা দিয়ে তাৰ কিছুমান কাৰণ থাকে, সেইখিনিলেও আমি পিছত আহিম। গতিকে এই পৰ্যায়ত তোমালোকে নিজৰ যি কোৰ্চ কৰিছা, যি পঢ়িছা, তাত বেছি মনোনিৱেশ কৰা অত্যন্ত জৰুৰী। তাৰ উপৰিঞ্চিকে আৰু যদি শিকিবলৈ আৰু কিবা পঢ়িব পাৰা, সেইবোৰ সুবিধা লোৱাটো বেছি জৰুৰী। বন্ধু বান্ধৱ গঢ় দিয়াটো বেছি জৰুৰী। সাধাৰণ বন্ধু বান্ধৱ, তাৰ জৰিয়তে শিকা, তাৰ জৰিয়তে অন্য যিখিনি উপভোগ কৰিব পাৰি সেইখিনি কৰাটো জৰুৰী, কিন্তু বিশেষ বন্ধু গ্ৰহণ কৰাৰ বাবে, সিদ্ধান্ত লোৱাৰ বাবে সাধাৰণভাৱে বৰ উপযুক্ত সময় নহয়, কাৰণ সেই ধৰণৰ সকলো দিশ নিৰ্ণয় হোৱা নাই এতিয়া জীৱনৰ, আৰু সেই ধৰণৰ পৰিপক্কতাও অহা নাই, কিন্তু কিছুদিন পিছতে আহিব সেই পৰিপক্কতা, আৰু তেতিয়া সেই ধৰণৰ সিদ্ধান্ত লৈ নিশ্চয়কৈ আগবাঢ়িব
পাৰি সেই সম্পৰ্কে পিছত ক'ম। কিন্তু এইখিনিতে মই এটা কথা ক'ব খোজোঁ যে এই বিষয়ৰ মই কোনো ধৰণৰ বিশেষজ্ঞ নহয়, কেৱল মোৰ নিজৰ অধ্যয়ন আৰু নিজৰ অভিজ্ঞতা আৰু কিছুমান মোৰ নিজৰ চিন্তা চৰ্চাৰ ভিত্তিত মই এই পৰামৰ্শখিনি দিবলৈ আগবাঢ়িছোঁ। আৰু মই বিষয় হিচাপে আৰু বেছি এই বিষয়টোৰ অভ্যন্তৰলৈ যাম। তাত মই আৰু ক'বলৈ চেষ্টা কৰিম সংগীৰ প্ৰয়োজনীয়তা কিয় প্ৰকৃততে, আৰু সেই সংগীয়ে কি অভাৱ পূৰ কৰিব পাৰে, কি পূৰ কৰিব নোৱাৰে, তুমি সংগী হিচাপে কি পূৰ কৰিব পাৰিবা, কি পূৰ কৰিব নোৱাৰিবা, বিবাহ কি, বিবাহে কি দিব পাৰে, কি দিব নোৱাৰে, অভিভাৱকে কি চিন্তা কৰি কোনটো কথা কয়, সকলো কথা যে অভিভাৱকৰ শুদ্ধ সদায় সেইটোও নহয়। এনেধৰণৰ কথাবিলাকলৈ আমি আগবাঢ়িম। আৰু আজি যদি এই বিষয়টো ভাল পাইছা তেতিয়াহ'লে মোক নিশ্চয়কৈ জনাবা।